বিভিন্ন অনুষ্ঠানত উপস্থিত থকা আমাৰ মাননীয় মন্ত্ৰী মহোদয়, উপস্থিত থকা আমাৰ মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয় আৰু আমাৰ ধুবুৰী অসম জিলাৰ আয়ুক্ত মহোদয়, ভাৰতীয় জনতা পাৰ্টীৰ বঙাইগাঁও জিলাৰ সভাপতি মহোদয় আৰু উপস্থিত থকা আমাৰ বিভাগীয় কৰ্মকৰ্তাসকল মহোদয়, আজি অগুৰি অঞ্চলৰ কাৰণে এটা গৌৰৱৰ দিন। আজি আমাৰ ইয়াতে বহুত দিন এটা খুব লাগতিয়াল বস্তু এটা আজিৰ পৰা পূৰণ হ'ব। আমাৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিছ আঁচনিৰ দিনত আমি কৰ্মচাৰীক সম্বোধন জনাম। আমাৰ ইতিমধ্যে মন্ত্ৰী প্ৰজন্মৰ কাৰ্যসূচী সমাপ্ত হৈছে আৰু আমাৰ এই ডক্টৰ আমাৰ সন্তোষ বুঢ়াগোহাঁই আমাৰ CDC আৰু CDC আছে আমাৰ সভাপতি অসম জিলাৰ। CDC Joint Director CDC কিমান মানে অনলাইন ৰেজিষ্ট্ৰেশ্যন কিমান হ'ল এতিয়া? আপুনি ইনচাৰ্জ, আপোনাৰ নাম? মহিন্দ্ৰ কুমাৰ সাহু। অঁ আচ্ছা, আৰু জুনিয়ৰ নাম কি আছিলে? কিমান এতিয়ালৈ মানে হেৰি আহিছে? 6-7জন মানে হেৰি কৰিছে, ৰিপৰ্ট কৰিছে, কিন্তু আমি এইটো কমপ্লিট নোহোৱাৰ কাৰণে মানে আৰম্ভ কৰা নাই। 7দিনমান টাইম লাগিব সকলোৰ লগত মানে মানুহটোৰ লগত 13% আছে টেকনিচিয়ান তেওঁলোকৰ কোনো আছে ইয়াতে আছে মানে এতিয়া কেইটা বজাৰ পৰা কেইটালৈ হ'ব? আমাৰ যে বৰ্তমানে 3টা মেচিন আছে, 3টা মেচিনৰ 3টা চিফ্ট হয়, টোটেল 9টা পেচেণ্ট আমি ৰাতিপুৱা ষ্টাৰ্ট কৰিম 6টা বজাৰ বছৰ আৰু বাই এণ্ড মানে আপোনাৰ 9টা বজালৈকে শেষ হ'ব ছাৰ। 4 ঘণ্টা এটা পেচেণ্ট 4 ঘণ্টা আমাৰতো মেডিকেল হৈ আছে আছে ছাৰ, আছে আমাৰ 6টা আছে। সমগ্ৰ ভাৰতবৰ্ষতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2019 চনৰ পৰা যাতে মানুহে যাতে বিনামূলীয়াকৈ যাতে ডায়েলিচিছ কৰিব পাৰে তাৰ কাৰণে এক বিশেষ মিছনৰ ব্যৱস্থা কৰিছিলে। আৰু সেই মিছনৰ অন্তৰ্গত আমাৰ এতিয়ালৈ অসমত আমাৰ প্ৰায় 25,000 মানুহক ইতিমধ্যে ডায়েলিচিছ কৰিছে। আৰু 25,000 মানুহ এজন মানুহে যিহেতু ডায়েলিচিছ কৰিলে যিহেতু প্ৰায় 25ৰ পৰা 30 বাৰ কৰিব লাগে, আৰু সেইটো যদি হিচাপ কৰা চায় তেতিয়াহ'লে প্ৰায় 7 লাখ ছেছন, তাৰমানে 7 লাখতকৈ অধিক ডায়েলিচিছ সমগ্ৰ অসমত হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু এইখিনি কৰিবলৈ যাওঁতে কোনো ধৰণৰ টকা পইচা দিয়াৰ কোনো প্ৰয়োজন নাই, ফ্ৰী অফ কষ্ট। আৰু সম্পূৰ্ণ যিমানখিনি খৰচ সেই খৰচখিনি আমাৰ ভাৰত চৰকাৰে NHMৰ জৰিয়তে যি আমাৰ ৰাষ্ট্ৰীয় মিছন আছে স্বাস্থ্য মিছন, এই স্বাস্থ্য মিছনে আমাৰ যি এপ'লো ডায়েলিচিছ বুলি যিটো অৰ্গেনাইজেশ্যন আছে আৰু সেই অৰ্গেনাইজেশ্যনৰ লগত টাই আপ কৰিছে আৰু সম্পূৰ্ণভাৱে তেওঁলোকে চোৱা চিতা কৰি আছে। সমগ্ৰ অসমৰ লগতে আমাৰ অভয়পুৰীতো 9খন বিচনা ইতিমধ্যে আজি আমি ডায়েলিচিছৰ কাৰণে ৰেডি কৰিলোঁ। আৰু ইয়াতে প্ৰতিদিনে আমি প্ৰায় 3জনকৈ পেচেণ্ট এখন বেডত, তাৰমানে সৰ্বমুঠ 9জন ব্যক্তিক ডায়েলিচিছ কৰিব পৰা যাব এই অভয়পুৰৰ এইখন হস্পিটেলতে। মই ভাবোঁ যে এইটোৰ কাৰণে আচলতে দুখীয়া হওক বা ধনী হওক যিসকল প্ৰকৃতাৰ্থত কিডনিৰ বেমাৰ, কাৰণ কিয় এতিয়া দিনক দিনে যিহেতু কিডনিৰ বেমাৰটো
বাঢ়ি গৈছে আৰু কিডনিৰ বেমাৰ বাঢ়ি গ'লে প্ৰাৰম্ভিক পৰ্যায়ত তেওঁক আমি ডায়েলিচিছ কৰাৰ প্ৰয়োজন হৈ পৰে আৰু ডায়েলিচিছৰ পিছত বহুত ব্যক্তিয়ে ভাল পায় যিবোৰ ক্ৰিটিকেল কেছ সেইবোৰ হয়তো কিডনি ট্ৰেন্সপ্লেণ্ট কৰিব লাগে যি কি নহওক মই ভাবোঁ যে এইটো এটা ডাঙৰ এটা সকাহ এটা হৈছে কাৰণ মানুহে আগতে গুৱাহাটী মেডিকেলত যাবলগীয়া হৈছিলে পৰৱৰ্তী সময়ত মানুহে আমাৰ ইয়াৰ পৰা গৈ পেলাই বৰপেটা মেডিকেলত যাবলগীয়া হৈছিলে এতিয়া অন্ততঃ গুৱাহাটী মেডিকেলে হওক বা আমাৰ বৰপেটা মেডিকেলে হওক কাৰণ বৰপেটা মেডিকেলতো প্ৰতিদিনে 35জনকৈ মানুহ ডায়েলিচিছ কৰে যেতিয়া আমি কেতিয়াবা ডায়েলিচিছৰ কাৰণে ফোন কৰিলে আমালৈ খবৰ আহে কি যে নহয় এতিয়া বুকিং আছে আপোনাৰ মানে 240 নম্বৰত পৰিছে বা 241 নম্বৰ কিন্তু ডায়েলিচিছ যিহেতু এটা সময় থাকে সেই সময়ৰ ভিতৰত যদি ডায়েলিচিছটো যদি কৰা নাযায় তেতিয়াহ'লে ইনফেকশ্যন হোৱাৰ চান্স থাকে সেইকাৰণে যথোপযুক্ত সমগ্ৰ অসমৰ ভাৰতৰ লগতে অসমতো এই ডায়েলিচিছ চেণ্টাৰসমূহ কাম চলি আছে আজি এইটো আমি উদ্বোধন কৰিছোঁ মই ভাবোঁ অভয়াপুৰী অঞ্চলৰ যিসকল ডায়েলিচিছৰ কাৰণে পেচেণ্ট এই পেচেণ্টৰ কাৰণে ডাঙৰ এটা সকাহ বুলি ভাবোঁ আৰু তাৰ কাৰণে মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাৰণ তেখেতে যিহেতু পূৰ্বে স্বাস্থ্যমন্ত্ৰী আছিলে এই তেতিয়াৰ পৰাই ইনিচিয়েটিভটো লৈছিলে অসমত যাৰ কাৰণে আজি বিস্তাৰিতভাৱে আমাৰ বঙাইগাঁৱত যেনেকুৱাকৈ আছে আমাৰ ঠিক অভয়াপুৰীত হ'লগৈ ঠিক তেনেকৈ প্ৰতিটো হস্পিটেলত যদি আগন্তুক দিনত কৰিব পৰা যায় নিশ্চিত ৰূপত যিহেতু কিডনিৰ পেচেণ্ট বাঢ়ি আহিছে গতিকে এইটো লৈ পেলাই ভাৰত চৰকাৰে বা বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি চিন্তা চৰ্চা কৰিছে মানুহৰ স্বাস্থ্য সন্দৰ্ভত অকল ডায়েলিচিছৰ ক্ষেত্ৰতে নহয় আয়ুষ্মান ভাৰতৰ জৰিয়তে যিহেতু তেওঁলোকক ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ সকাহ দিছে আৰু এইটো 1734 টকাকৈ যি পে'মেণ্ট দিয়া হয় এইটো ভাৰত চৰকাৰে পোনপটীয়াকৈ এপ'লো ডায়েলিচিছক দিব পে'মেণ্টবোৰ দিব সম্পূৰ্ণ চৰকাৰী খৰচতে এইটো কৰা হৈছে অভয়াপুৰীৰ বাকী ৰাইজ মই এইটো আশা ৰাখিছোঁ